ডিয়াৰ এটমি লিডাৰ্ছ আজি মই মোৰ লিপ কেয়াৰ প্ৰডাক্টৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ আমি লিপ কেয়াৰ প্ৰডাক্ট খুব সুন্দৰ এটা ভাল লগা প্ৰডাক্ট এটমি লিপ ট্ৰিটমেণ্টৰ কথা কিনো ক'ম এইটো এটা বহুত সুন্দৰ প্ৰডাক্ট যেহেতু ঠাণ্ডাকালীন আহিলে আমি কি কৰোঁ লিপ বাম এটা প্ৰয়োজন হয় ভেসলিন প্ৰয়োজন হয় লিপছবিলাক ড্ৰাই হৈ যায় লিপছটো শুকাই যায় সো কিছুমান মহিলা লিপষ্টিক পৰিধান কৰে লিপষ্টিক ব্যৱহাৰ কৰিলেও ধৰক আপোনাৰ কেইবাটাও ব্ৰাণ্ড থাকে লিপষ্টিক কিছুমান ব্ৰাণ্ড কি হয় আপোনাৰ বেয়া হয় উৎকিটা বেয়া কৰি দিয়ে সো লিপছৰ আমি বহুত যত্ন ল'ব লাগে সো কিছুমান লিপষ্টিক আমি ব্যৱহাৰ কৰি থাকিলে কিছুমান মহিলাসকলৰ কি হয় উঠবিলাক কালাৰ চেঞ্জ হৈ যায় উঠৰ কালাৰ কলা কলা হৈ যায় আৰু উঠবিলাক ড্ৰাই হৈ যায় আৰু লিপষ্টিক লগাবলৈ বাধ্য হৈ যায় লিপষ্টিক যদি নলগাই উঠ ড্ৰাই হৈ যায় আৰু যেতিয়া ৰেগুলাৰ লিপষ্টিক লগাই থকা হয় লিপছটো ধুনীয়া হৈ থাকে কিন্তু যেতিয়া নলগাই একদম বেয়া দেখায় বহুত মানে একদম মানে চেহেৰাটো বহুত নিজকে চাবলৈ বেয়া লাগে আৰু কাৰণ সেইকাৰণে লগাই যিটো অভ্যাস হৈ গৈছে সো তাৰ বাবে কোনো দুখ কৰিব নালাগে এতিয়া বহুত এটা গুড নিউজ আহি গৈছে মহিলাসকলৰ বাবে যে কেতিয়াবা লিপষ্টিক নলগালেও আমি ধুনীয়াকৈ থাকিব পাৰিম আৰু তাৰ বাবে আমাৰ প্ৰয়োজন আছে মাত্ৰ এটমি লিপ ট্ৰিটমেণ্ট এই লিপ ট্ৰিটমেণ্টে কি কৰে ইয়াৰ সাংঘাতিক এটা ৰিজাল্ট মই পাইছোঁ কোনোবা লিপষ্টিকত বহুত হাৰ্মফুল কেমিকেলছ ব্যৱহাৰ কৰা হয় তো এই লিপষ্টিকটো বহুত এটা হাৰ্মফুল হয় মই যেতিয়া এইটো চালোঁ যেতিয়া মই এইটো খুলিলোঁ চালোঁ এইটো গোন্ধটো মানে খাই দিওঁ নিচিনা একদম ধুনীয়া বহুত ধুনীয়া মানে কালাৰো বহুত ধুনীয়া আৰু ইয়াৰ গোন্ধও বহুত ধুনীয়া সো কালাৰটো মই ইয়াত আপোনাক দেখাম সো কিমান ধুনীয়া কালাৰ দেখিছে কিমান ধুনীয়া কালাৰ আহিছে ইমান ধুনীয়া কালাৰ তো এই কালাৰটো মানে মই চায়েই পচন্দ হ'ল আৰু গোন্ধটো যেতিয়া শুনিছোঁ বহুত ভাল এটা মিঠা গোন্ধ তো মই কিনাৰ পিছত যেতিয়া মই লগালোঁ এপ্লাই কৰাৰ পিছত লগোৱাৰ পাছত দেখিছোঁ দুদিনমান পিছত চালোঁ মোৰ উঠ ড্ৰাই হৈ গৈছে আৰু কালাৰটো অকণমান কলা যেন লাগিছে ড্ৰাই হৈ আৰু যেতিয়া লিপষ্টিক লগাওঁ ঠিকে থাকে লিপষ্টিকটো যেতিয়া মই ধুই দিওঁ সন্ধিয়া টাইমৰ পৰা যেতিয়া মই লিপষ্টিক নলগাওঁ মোৰ উঠকেইটা শুকাই গৈছে আৰু ফাটিব ধৰিছে তেতিয়া মই ভাবিলোঁ এইটো পেলাই দিম আৰু এইটো ভাল নহয় লিপষ্টিকটো এইটো আৰু কাম নাই এনেই পইচাটো মোক গ'ল আৰু এইটো মই পেলাই দিম তাৰপিছত মই বাহিৰৰ এগৰাকীৰ পৰা লিপষ্টিক এটা মই ল'লোঁ তো ইয়াৰো কালাৰটো বহুত ধুনীয়া চাব পাৰে ইয়াৰ কালাৰ নেক্সট ইয়াৰ ওচৰত দিছোঁ চ' চেম তেনেকুৱা অলপ ডিপ কালাৰ বহুত ধুনীয়া কালাৰ চ' সেইটো বহুত ভাল লাগিছে তাৰপিছতে মই আহিলোঁ এটমিৰ পৰা যেতিয়া মই ট্ৰিটমেণ্টটো পালোঁ চ' মই লগালগ অৰ্ডাৰ কৰি আনিলোঁ আৰু অৰ্ডাৰ কৰি আনি সঁচাকৈ এইটো মই এপ্লাই কৰি চালোঁ প্ৰথমতে লিপ ট্ৰিটমেণ্টটো লগাব লাগে এনেকৈ লিপ ট্ৰিটমেণ্টটো পাতলাকৈ অকণমান লগাই লৈ তাৰ পাছত আপুনি লিপষ্টিকটো লগাব লিপষ্টিকটো লগালে আপোনাৰ লিপছটো একেবাৰে হাৰ্মফুল কেমিকেলছে প্ৰভাৱ পেলাব নোৱাৰে চ' ফাইনেলি মই মোৰ লিপ কেয়াৰ ট্ৰিটমেণ্ট পাই গৈছোঁ লিপ ট্ৰিটমেণ্টটো আৰু ইয়াৰ জৰিয়তে মই লিপ ট্ৰিটমেণ্টটো ব্যৱহাৰ কৰাৰ পিছত যিকোনো লিপষ্টিক পৰিধান কৰিলে তাৰ কেমিকেলছ প্ৰভাৱত মোৰ লিপছটো নষ্ট হৈ নাযায় বেয়া হৈ নাযায় আৰু 24 আৱাৰ্ছ পূৰা লিপছটো মইশ্চাৰাইজ কৰি ৰাখে আৰু ধুনীয়া এটা অনুভৱ যিহেতু আমি লিপ বাম বা ভেসলিন ঠাণ্ডাকালীনত যেতিয়া এপ্লাই কৰোঁ অলপ আপুনি চাব এঘণ্টা বা 1.5 ঘণ্টামানৰ পিছত আপোনাৰ লিপছটোত অলপ ডাঠকৈ লেয়াৰ এটা জমিবলৈ আৰম্ভ হৈ যায় কিন্তু যেতিয়া আমি লিপ ট্ৰিটমেণ্টটো ব্যৱহাৰ কৰোঁ সেই প্ৰব্লেমটো একেবাৰে দেখা নাযায় একদম ধুনীয়া অনুভৱ গোটেই দিনটো ফ্ৰেছ লাগি থাকে চ' ইয়াৰ লগত লিপষ্টিক ব্যৱহাৰ কৰি লিপষ্টিকৰ এটা গ্ল'য়িং এটা যিটো নেচাৰ আছে এইটো আৰু ধুনীয়া হৈ যায় আৰু ধুনীয়া গ্ল' হয় লিপষ্টিকটো আৰু লিপছটো মইশ্চাৰাইজ হৈ থাকে আৰু যেতিয়া আমি লিপষ্টিক ব্যৱহাৰ নকৰোঁ তেতিয়া আমি অনলি লিপ ট্ৰিটমেণ্টটো ব্যৱহাৰ কৰিব পাৰোঁ লিপ ট্ৰিটমেণ্টৰ কোনো কালাৰ নাই কোনো স্মেল নাই এইটো পুৰুষ মহিলা সকলোৱে লগাব পাৰে চ' এইটো এটা ঠাণ্ডা দিনত স্পেচিয়েলি আৰু যেতিয়া আমাৰ উঠ ফাটে বা উঠৰ এটা প্ৰব্লেম হয় উঠ ফাটা প্ৰব্লেমটো যেতিয়া হয় পুৰুষ হওক মহিলা হওক ঠাণ্ডা দিনত হওক গৰম দিনত হওক লিপ ট্ৰিটমেণ্টটো লগালে সোনকালে সেই প্ৰব্লেমটো পৰিত্ৰাণ হয় সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু মহিলাসকলৰ বাবেতো খুব এটা গুড নিউজ
আপোনালোকৰ লিপষ্টিকে যিমানেই ষ্ট্ৰং কেমিকেল নাথাকক ই আপোনাৰ লিপছটো নষ্ট কৰিব নোৱাৰে আপোনাৰ লগত আছে এটা সেফটি গাৰ্ড এটো হৈছে এটমি লিপ ট্ৰিটমেন্ট থ্যাংক ইউ মোৰ ব্যৱহাৰ কৰি বহুত ভাল লাগিছে আপোনালোকেও ব্যৱহাৰ কৰি চাব নিশ্চয় বহুত ভাল লাগিব 100% সো থ্যাংক ইউ এটমি এটা সুন্দৰ প্ৰডাক্ট আমাৰ মাজত দিয়াৰ বাবে I love Atomy. Thank you.